আজি এখন গ্ৰন্থ উন্মোচন কৰা হয়। এই গ্ৰন্থখন প্ৰবন্ধ, যাতে কেইবাটাও আমাৰ সমাজৰ হৈ কিনে টপিক কিছুমান আছে সংকলন, যিবিলাক সংকলনত আমাৰ সমাজ ব্যৱস্থাখন কেনেকৈ চলিব লাগিব বা সমাজ ব্যৱস্থাখনত যি মাদক দ্ৰব্যই হওক, ড্ৰাগছ হওক, বাল্য বিবাহ হওক, ডাইনী হত্যা হওক বা সমাজৰ যিবিলাক ব্যাধি আছে সেইবিলাক ব্যাধিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি, সেই হিচাপে সুন্দৰ সংকলন আমাৰ সমাজলৈ এটা বাৰ্তা হিচাপে এই গ্ৰন্থখনৰ জৰিয়তে আগবঢ়োৱা হৈছে, যাতে সকলোৱে এই গ্ৰন্থখনক আদৰি লয় আৰু এই গ্ৰন্থখনৰ জৰিয়তে তেখেতলোকে গ্ৰন্থখন পঢ়ি যাতে বস্তুটো বুজি উঠে যে সমাজৰ কেনেকুৱা ধৰণৰ বিষয়বস্তুবিলাক মুক্তি মানে ইয়াত বুজাব বিচাৰিছে মুক্তি, তাৰ তলত লিখিছে এন্ধাৰৰ আঁৰকালি আমাৰ সমাজখনত কিছুমান কলীয়া ডাৱৰ বিষয়ে এন্ধাৰ কৰি ৰাখিছে, আৰু এই এন্ধাৰৰ পৰা মুক্ত হৈ পেলাই এখন সমাজক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, সেয়াই এই গ্ৰন্থখনৰ মূল উদ্দেশ্য। আজি উন্মোচক হিচাপে আপুনি উপস্থিত আছে, আচলতে কেনেকৈ লাগিছে? খুব ভাল লাগিছে। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ সংখ্যালঘু ছাত্ৰ সন্থাই এই গ্ৰন্থখন উলিয়াইছে, আৰু তেওঁলোকৰ এই যি মুক্তিৰ যি প্ৰয়াস, তেওঁলোকৰ এই সংখ্যালঘু ছাত্ৰ সন্থাটোৱে যি প্ৰয়াস কৰিছে, সেই প্ৰয়াসে এটা জাতিক ওপৰলৈ লৈ যাব বুলি মই আশা কৰিছোঁ, আৰু সমাজখন সংস্কাৰিত কৰিব বুলি আশা কৰিছোঁ। ইয়াত গ্ৰন্থখনত ড্ৰাগছৰ কথা লিখা হৈছে, সুৰাৰ কথা লিখা হৈছে, মাদক দ্ৰব্য, গোটেইখিনি মাদক দ্ৰব্য, গুটখা, শিখৰৰ কথা লিখা হৈছে। খুব সুন্দৰকৈ ইয়াত উপস্থাপন কৰিছে, খুব ধুনীয়াকৈ বিজ্ঞানসন্মতভাৱে। আৰু ইয়াৰ একমাত্ৰ কথা যিটো শিক্ষাৰ অভাৱ, শিক্ষা, সামাজিক শিক্ষাই হওক বা বিদ্যায়তনিক শিক্ষাই হওক, শিক্ষাৰ অভাৱ হৈছে, আৰু এই শিক্ষাৰ অভাৱৰ বাবে এনেকুৱা ধৰণৰ সমস্যা হৈছে। গতিকে এই শিক্ষাৰ অভাৱৰ কথাও ইয়াত লিখা হৈছে, আৰু বাল্য বিবাহৰ কথাও ইয়াত সুন্দৰকৈ উন্মোচন ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে, যে বাল্য বিবাহে কিদৰে এখন সমাজক, আমাৰ গতিশীল এখন সমাজক স্থবিৰ কৰি তুলিব পাৰে। আৰু নাৰী শিক্ষাৰ যিটো অভাৱ, সেয়াও ইয়াত সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। নাৰী শিক্ষা লাগিব, আমি যদিও কওঁ যে শিক্ষা বুলি কওঁতে মই যদিও নাৰী পুৰুষ কৰিবলৈ বেয়া পাওঁ, কিন্তু নাৰীক শিক্ষা লাগিব, কাৰণ নাৰীৰ হাততেই উত্তৰ প্ৰজন্মই বিকাশ লাভ কৰে। গতিকে নাৰী শিক্ষা নহ'লে আমাৰ সমাজখন আধৰুৱা হৈ ৰ'ব। সেয়া সুন্দৰকৈ ইয়াত বৰ্ণনা কৰা হৈছে গ্ৰন্থখনত। ড্ৰাগছৰ কথা লিখা হৈছে, সুৰাৰ কথা লিখা হৈছে, মাদক দ্ৰব্য, গোটেইখিনি মাদক দ্ৰব্য, গুটখা, শিখৰৰ কথা লিখা হৈছে। খুব সুন্দৰকৈ ইয়াত উপস্থাপন কৰিছে, খুব ধুনীয়াকৈ বিজ্ঞানসন্মতভাৱে। আৰু ইয়াৰ একমাত্ৰ কথা যিটো শিক্ষাৰ অভাৱ, শিক্ষা, সামাজিক শিক্ষাই হওক বা বিদ্যায়তনিক শিক্ষাই হওক, শিক্ষাৰ অভাৱ হৈছে, আৰু এই শিক্ষাৰ অভাৱৰ বাবে এনেকুৱা ধৰণৰ সমস্যা হৈছে। গতিকে এই শিক্ষাৰ অভাৱৰ কথাও ইয়াত লিখা হৈছে, আৰু বাল্য বিবাহৰ কথাও ইয়াত সুন্দৰকৈ উন্মোচন ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে, যে বাল্য বিবাহে কিদৰে এখন সমাজক, আমাৰ গতিশীল এখন সমাজক স্থবিৰ কৰি তুলিব পাৰে। আৰু নাৰী শিক্ষাৰ যিটো অভাৱ, সেয়াও ইয়াত সুন্দৰকৈ বৰ্ণনা কৰা হৈছে। নাৰী শিক্ষা লাগিব, আমি যদিও কওঁ যে শিক্ষা বুলি কওঁতে মই যদিও নাৰী পুৰুষ কৰিবলৈ বেয়া পাওঁ, কিন্তু নাৰীক শিক্ষা লাগিব, কাৰণ নাৰীৰ হাততেই উত্তৰ প্ৰজন্মই বিকাশ লাভ কৰে। গতিকে নাৰী শিক্ষা নহ'লে আমাৰ সমাজখন আধৰুৱা হৈ ৰ'ব। সেয়া সুন্দৰকৈ ইয়াত বৰ্ণনা কৰা হৈছে প্ৰবন্ধসমূহত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।